তো মই কেতিয়াও তামোল গছত উঠা নাই, তো আজি প্ৰথমবাৰ উঠিম, তো পাৰিম নে নাই সেইটো চাম এতিয়া। তো গাইজ ফাটি গ'ল। তো গাইজ বহুত দম লাগে এইটো উঠিবলৈ। তেজপুৰত যিমান ফুটবল খেলা নাই সিমানটো এই তামোল গছত উঠি কিনে ভাগৰ লাগিলে। হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো এতিয়া গৈছোঁ ফুটবল খেলিবলৈ। তো বহুত দিন আগতে বহুত খেলিছিলোঁ, পূৰা 3-4 ঘণ্টামান পূৰা লাগাতাৰ খেলিছিলোঁ। তো এতিয়া বহুত দিন খেলা নাই, তো আকৌ খেলিব গৈছোঁ। তো এতিয়া অকণমান খেলিলে পূৰা ভাগৰ লাগিব। তো পাপা আগতে খেলিবলৈ গ'ল, তো আমি অকণমান দেৰিকৈ গৈছোঁ। তো পাপা ফিল্ডতে আছে, জোতা চোতা পিন্ধি আছে চাগে, আৰু মই বুট চুট পিন্ধি গৈছোঁ। আৰু ই চব দেশী শ্বুজ পিন্ধি কিনে আহিছে। তো ইমান মানুহ নাই চাগে, থাকিব গম নাপাওঁ। বহুত দিনৰ পাছত আহিছোঁ এইপিনে, মানে খেলিবলৈ বহুত দিনৰ পাছত আহিছোঁ। বহুত দিন খেলা নাই, পূৰা ভাগৰ লাগিব, মই গম পাইছোঁ, এইটো ডাইৰেক্ট গেৰেণ্টি। তো গাইজ দৌৰা হৈ গ'ল, আৰু দৌৰিলোঁ যে ইমান বেয়া ভাগৰ লাগিলে নহয়, ইমান দিনৰ পাছত দৌৰিছোঁ যে। আৰু এইপিনে চাওক বনগুটি ইমান গাল লাগিলে। তো ফিল্ডখনত বনগুটি ঢেৰ আছে, এইপিনে চাব পাৰে, সেইকাৰণে ইমান গাল বনগুটি লাগি গ'ল। আৰু মই ইমান কথা ক'ব নোৱাৰিছোঁ নহয়, ভাগৰ লাগিছে। আৰু পাপা সেইপিনে এক্সাৰচাইজ কৰি আছে, প্ৰথম ৱাৰ্ম আপ, এইটো হয় বলটো। তো গাইজ ফুটবল খেলা হৈ গ'ল। তো ইমান মানুহ অহা নাই, আগতে ইমান মানুহ আহিছিলে নহয়, এটা বল মাৰিবলৈ আমাক লুটি কিনে ল'বলগীয়া হৈছিলে। আৰু এই গোটেই ডাঙৰ ফিল্ডটো পূৰা ভৰ্তি হৈ গৈছিলে, ইমানেই মানুহ আহিছিলে। এতিয়াতো ল'ৰা ছোৱালীকেইটা নেখেলে। আৰু পাপাহঁতি এতিয়া বৰষুণ আহিছিলে, সেইকাৰণে আমি যাবলগীয়া হ'ল। পূৰা ক'লা কৰি আনিছিলে, খেলি থকা টাইমত পূৰা গৰম হৈ থাকে ন, সেনেকৈ বৰষুণত দি দিলে বেমাৰ হৈ যায়। তো এতিয়া ফিল্ডৰ পৰা ঘৰ আহি গ'লোঁ, আৰু এতিয়া মই প্ৰথমবাৰ উঠিম তামোল গছত। এই চাওক ইমান ওখ তামোল গছটো, এই তামোল গছটোতে উঠিম। তো মই কেতিয়াও তামোল গছত উঠা নাই, তো আজি প্ৰথমবাৰ উঠিম, তো পাৰিম নে নাই সেইটো চাম এতিয়া। তো গাইজ তামোল গছত উঠিবৰ কাৰণে একদম সহজকৈ উঠিব আছে যদি গামোচাটো ভৰিত লগাই ল'ব লাগে। নিচু দেখি পাচ্ছেনে, দেখা যায়। তো মই ভৰি জোখৰ লৈ ল'ম তামোল গছত। তো কোনে কোনে তামোল গছত উঠিছে তো কমেণ্ট কৰি কিনে জনাব। তো তামোল গছত উঠা এক সহজ কথা নহয়, পূৰা এক্সপিৰিয়েঞ্চ বান্ধা লাগিব। তো মই প্ৰথমবাৰ উঠিছোঁ, পাৰিম নে নোৱাৰোঁ চাম। বান্দা দেখি পাচ্ছে নাই? তো গাইজ মোক ইয়াত এতিয়া অকলে লগাই দিছে খুটা গাড়িবৰ কাৰণে, আৰু এই গছত উঠিছে। মোকে দেখালে আরে কমা দেখি পাবে কি তো গাইছি নামিব নাজানে, কেনেকুৱা নামিব। তো গাইজ ফাটি গ'ল। মোৰ হাতে। তো গাইজ বহুত দম লাগে এইটো উঠিবলৈ। তো গাইজ মইতো সহজতে উঠি যাওঁ, তো সি নোৱাৰিছে উঠিবৰ কাৰণে, আজি প্ৰথমবাৰ উঠিছে তামোল গছত। তো কেনেকুৱা লাগিলে তামোল গছৰ এক্সপিৰিয়েঞ্চটো? আগতে উঠিছোঁ, কিন্তু সৰু সৰু তামোল গছত উঠিছোঁ, এইবাৰ পূৰা দীঘল গছত উঠিছোঁ। এই তামোল গছত উঠিবলৈ পূৰা গ্ৰিপ টান হ'ব লাগিব, নহ'লে ডাইৰেক্ট পৰিব ওপৰ পিনৰ পৰা। তেজপুৰত যিমান ফুটবল খেলা নাই সিমানটো এই তামোল গছত উঠি কিনে ভাগৰ লাগিলে। গাইজ সঁচাকৈ কৈছোঁ, তামোল গছত উঠা সৰু পোৱালি খেল নহয়। পূৰা হাত মানে খাটাৰনাক বিষাইছে এতিয়া, হাত পূৰা ডাঙৰ গুৰিটোত খাটাৰনাক বিষাইছে। আৰু ইমান ঘাম পানী ওলাই গ'ল নহয়, আৰু দমটো চবতকৈ খতমেই হৈ গ'ল। মানে আছিলে, ইমানো খতম হোৱা নাছিলে, মানে 90% খতমেই হৈ গৈছিলে, আৰু 10% বাকী আছিলে। আৰু গাইজ মেইন কথা, আমি লগাইছোঁ কেৰম বোৰ্ডৰ কাৰণে খুটা। তো কেৰম বোৰ্ড খেলিম, মানে কেৰম বোৰ্ড খেলিলে মানে চকীত লগোৱা হয়, সেইকাৰণে পূৰা কষ্ট হয় আমাৰ খেলিবলৈ। তো এতিয়া পূৰা 4টা খুটা লগাই লৈছোঁ এইপিনে চাওক। তো এতিয়া আমি ডাইৰেক্ট ইয়াত কেৰম বোৰ্ড থ'ম, আৰু কেৰম বোৰ্ডটো খেলিব পাৰিম। আৰু কেৰম বোৰ্ডটোৰ চাইজটো চাওক ইমান ডাঙৰ। তো ইয়াৰ চাইজ চব নপা হৈ গ'ল, আৰু এতিয়া তামোল খুটা 4টা কাটি লোৱা হ'ল। তাৰপিছত 4টা এই কাটিলে 4টা, আৰু এতিয়া সেইটো খুটাটো গাড়িছে। মানে ক'ব নোৱাৰিছোঁ, ইমান ভাগৰ লাগিছে নহয় তামোল গছত উঠি কিনে। তো গাইজ আমাৰ খুটা গঢ়া হৈ গ'ল কেৰম বোৰ্ডৰ। এইপিনে চব 4টা খুটা গঢ়া হৈ গ'ল, আৰু কেৰম বৰ্ডটো ইয়াৰ ওপৰত থোৱা হৈ গ'ল। আৰু এতিয়া আমি খেলিব পাৰোঁ চাগে এক গেম, খেলিম গাইজ এক গেম। তো গৰমত আৰু কেৰম বোৰ্ড খেলি কিনে চবতকৈ মজা লাগে, আৰু কেৰম বোৰ্ডটো খেলি কিনে এনেও মজা লাগে। তো এতিয়া গুটিকেইটা আনিব গৈছে, আমি কেৰম বোৰ্ড খেলিম। তো গাইজ এতিয়া ফুটবল খেলি কিনে আহি গ'লোঁ, আৰু ইমান তাত কাম কৰিলোঁ, গছত উঠিলোঁ পূৰা মানে এতিয়া ভাগৰটো গুচি গ'ল। তো এতিয়া গৈছোঁ আমি কেৰম বোৰ্ডৰ কাৰণে ভল আনিবলৈ, তাৰপিছত হোল্ডাৰ আনিবলৈ। সেইকাৰণে ৰাতি লাইট জ্বলাই কিনে খেলিব লাগিব ন, তো সেইকাৰণে সেইটো আনিব গৈছোঁ বস্তুকেইটা। তো এতিয়া ইমান ফ্ৰেছ লাগিছে নহয়, গাটো ধুই ল'লোঁ যে। তো গাইজ এতিয়া আমি লাইট লগাইছোঁ কেৰম বোৰ্ড খেলিবলৈ। তো গাইজ এতিয়া লাইট জ্বলিব, এইটো চাওক 100 টকীয়া ভল লগাইছোঁ, পূৰা দামী। আৰু এইটো হয় 20 টকীয়া হোল্ডাৰ।
আৰু এইটো 5 টকীয়া তাৰ 5 টকীয়া ফ্ৰী হয় ফ্ৰী তাৰ বাপৰে সেইকাৰণে কাৰেণ্টও ফ্ৰী হৈ কাৰেণ্টও ফ্ৰী জ্বলি গ'ল গাইছ যা বুট টানবি যাগো যা ৰে তো গাইছ এতিয়া মায়ে ফোন কৰি কিনে কৈছিলে আইতাহঁতৰ ঘৰত পুৰা দাদু পুৰা চিৰিয়াছ হৈ গৈছে উশাহ চুশাহ ভালকৈ ল'বলৈও পৰা নাই তো সেইটোৱে দাদুক চাবলৈ গৈছোঁ তো কেৰম খেলি কিনে ডাইৰেক্ট মা ফোন মাৰিছিলে আইতা ঘৰতে আছিলে তো সেইটোৱে আইতাহঁতৰ ঘৰলৈ যাওঁ দাদুক চাবলৈ শুনি কিনে বহুত বেয়া লাগিছে আৰু দাদু পুৰা বয়সো হৈ গৈছে 100 হ'বলৈ অকল 4 বছৰ নে কিমান বছৰে বাকী আছে তো গাইছ এতিয়া তুচক লৈ আহিছোঁ এইপিনে চাওক বাঘ ধৰিব দিছোঁ গোটেই তিনিটা উস্তাদি মাৰি কিনে লৈ লৈছিলে মোৰ পৰা এতিয়া ধৰিব নোৱাৰিছে এই চাওক 3টা উস্তাদি মাৰি কিনে ধৰি লৈছে আৰু এতিয়া ধৰিব নোৱাৰিছে এই চাওক মানুহটোৱে নাইকিয়া হৈ গৈছে 3টা তুচকত মানুহটোৱে গাইব হৈ গৈছে তো গাইছ এতিয়া দাদুহঁতৰ ঘৰৰ পৰা ঘৰলৈ গৈছোঁ তো পুৰা 12:13 হৈ গৈছে তো পুৰা আমি অকল দুটাই আছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ তো মাহঁতি তাতে থাকিব তো বহুত মানুহ আছে আমি আহি গ'লোঁ সেইকাৰণে এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়া অকণমান ভোক লাগিছে আৰু 12টা বাজিছে আৰু হাগিব লাগিছে মোক এতিয়া লেট্ৰিন যাবলৈ ভয় লাগিব ভাবি আছোঁ 12টা বাজিছে 12টা বজাত হাগিব লাগিলে বোলে ভূতে মাতে তো গাইছ আমি লগৰ ঘৰটোত শিলগুটি দলিয়াইছোঁ সেইপিনে মাথনি পাইছে চাগে আমি শিলগুটি দলিয়াইছিলোঁ লগৰ ঘৰত তো গাইছ আমি লগৰ ঘৰত শিলগুটি দলিয়াই দিছিলোঁ ধেৰ দলিয়ালোঁ 5টামান দলিয়ালোঁ পুৰা শুই আছে চাগে ফচ মাৰি কিনি তো গাইছ ঘৰ আহি পাই গ'লোঁ তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো আজি ইমানটো আছিলে বাই বাই